নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা ভাল খবৰ আহিছে DMEৰ তৰফৰ পৰা। DME 13/9/2025 তাৰিখে গ্ৰেড 3 নন টেকনিকেল পোষ্টসমূহৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। এই লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল 2025 চনৰ মাৰ্চ মাহৰ 3 তাৰিখে। ইয়াত বিভিন্ন প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অনুষ্ঠিত হৈছিল আৰু তাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। আৰু এই যিসমূহ ফলাফল ঘোষণা কৰা হ'ল তাৰ কেণ্ডিডেটসমূহক স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে DMEৰ তৰফৰ পৰা নিমন্ত্ৰণ দিয়া হৈছে। তেখেতসকলে এই স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে উপস্থিত হ'ব লাগিব। খানাপাৰাস্থিত DMEৰ যিটো ডিৰেক্টৰেট অফিচ তাত উপস্থিত হ'ব লাগিব। আপোনালোকে চাই ল'ব এবাৰ ন'টিছখন। পুৱা 10 বজাৰ পৰা 5 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব, গতিকে আপোনালোকে 10 বজাৰ আগতে গৈ উপস্থিত হ'ব। কেইবাটাও তাৰিখত এই স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলিব। ইতিমধ্যে 22 তাৰিখ আপোনালোকে দেখা পাইছে, 23 তাৰিখ এটা নিৰ্ধাৰণ কৰা হৈছে। ঠিক তেনেকৈ কেইবাটাও গ্ৰুপত ভাগ কৰি দিয়া হৈছে। আপোনালোকে গ্ৰুপবোৰ চাই ল'ব আৰু আপোনালোকৰ ফলাফলসমূহ ইয়াতে গৈ চাব পাৰিব। DMEৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। আপোনালোকৰ ৰোল নম্বৰসমূহ চাৰ্চ কৰিলে আহি যাব আপোনালোকৰ। গতিকে ডেটকেইটা হৈছে 22 তাৰিখ, 23 তাৰিখ আৰু 24 তাৰিখ। এই নিৰ্দিষ্ট ডেটকেইটাত আপোনালোকে গৈ আপোনালোকৰ স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি কৰি আহিব। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ স্কিল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে কি নথি লৈ যাব লাগিব। প্ৰথমতে নিব লাগিব এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন, মানে লিখিত পৰীক্ষা দিয়াৰ সময়ত যিখন এডমিট কাৰ্ড DMEৰ তৰফৰ পৰা ইছ্যু কৰা হৈছিলে সেইখন আপোনালোকে লৈ যাব লাগিব। যিকোনো এখন ফটো আইডি, আধাৰ কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, যিকোনো এখন লৈ গ'লে হ'ল। তাৰপিছত আপোনালোকে 3 নম্বৰতে নিব লাগিব বাৰ্থ চাৰ্টিফিকেট বা ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট। এইটো জন্মৰ প্ৰমাণ পত্ৰৰ বাবে এইটো। তাৰপিছত নিব লাগিব আপোনালোকে অল পাছ চাৰ্টিফিকেটছ ফ্ৰম HSLC অনৱাৰ্ডছ। আপোনালোকে মেট্ৰিকৰ পৰা যিখিনি ডিগ্ৰী অৰ্জন কৰিলে গোটেইখিনিৰ চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত নিব লাগিব কাষ্ট চাৰ্টিফিকেট। যিসকল বিভিন্ন কেটেগৰীত পাইছে তেখেতসকলে নিজৰ নিজৰ কাষ্টৰ চাৰ্টিফিকেটখন লৈ যাব লাগিব। PWD সকলেও তেখেতসকলৰ মেডিকেল চাৰ্টিফিকেট লৈ যাব লাগিব। আৰু অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে যিসকলে পাছ কৰিছে লিখিত পৰীক্ষাত তেখেতসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন নিবই লাগিব। আৰু 2টা ফটো কপি নিব দিছে। আৰু এইখিনি অৰিজিনেল নিবই লাগিব। আৰু লগতে আপোনালোকে এটা জেৰক্স কপিও লৈ যাব, তাত জমা দিব লাগিব। গতিকে যিসকল লিখিত পৰীক্ষাত পাছ কৰিছে প্ৰতিগৰাকীকে অভিনন্দন। আপোনালোকৰ স্কিল টেষ্ট ভাল হওক, ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ আহক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।